আশা কৰিছো আপোনালোকৰ ভাল আৰু আপোনালোকক মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনালো এতিয়া ৰাতিপুৱা হৈছে আৰু জিম গৈ আছো মই আৰু ফৰহাদ জিম গৈ পেলাই অফিস আছে তাৰ পিছত আপোনালোকক দেখাই থাকিম আজি দিনটো কি কৰি আছো কি নাই কৰা গোটেইখিনি দেখাম ৰাতিপুৱা যে ইমান ভিৰ লাগিছে বৰষুণৰ কাৰণে চাগে পানী হৈছে আগত সেইকাৰণে ভিৰত ফসি আছো আমি চাওকচোন কিমান পানী হৈছে অলপমান বৰষুণ দিলে আজিকালি পানী এইখিনি হাতীগাঁও চাৰিআলি পোৱা গেগে আৰু হাইস্কুলৰ সন্মুখত হাইস্কুলৰ সন্মুখত পুৰা পানী ল'ৰা ছোৱালীবোৰ ইমান কষ্টকৈ স্কুল আহিছে পানীত খোজকাঢ়ি আজি 3 দিনৰ মূৰত জিম আহিছো একদিন জিমে আহা নাছিলো কিবা নহলে কিবা বাহানা ঈদৰ পিছত ফুৰিব যাব আছিল ক'বাত কোনবাই মাতিছিল হেবোৰ কৰোতেই গৈছে আজি 3 দিনৰ পিছত জিম আহিছো আৰু আজিপা এক্সাৰসাইজ কৰা ষ্টাৰ্ট কৰিব লাগিব আৰু ভাই নহলে কালিপা ডাইট মেইনটেইন কৰা ষ্টাৰ্ট কৰিছো আৰু আজিপা এক্সাৰসাইজ হেয়া আৰু এটা নাজানো জিমৰ ৰাস্তাটো যদি পানী নাজানো আৰু হয় নেকি এপিনি পানী গলেহে গম পাম এতিয়া ক'ত বা পানী হৈ আছে কফি দি আৰম্ভ কৰিছো ব্লেক কফি দি দিনটো আৰম্ভ কৰিছো ব্লেক কফি দি দিনটো আৰম্ভ কৰিলে মানে স্পেশালি যেটা জিম থাকে ব্লেক কফি খালে অলপমান এনাৰ্জি এটা পায় ন এনাৰ্জি এজ ৱেল এজ ফেট বাৰ্নিঙত হেল্প কৰে সেইকাৰণে অলপমান ব্লেক কফি খাওঁ মই জিমৰ আগে আজি কি কৰিম আজি চেষ্ট লাষ্ট টাইম যোনখিনি ৱৰ্কআউট কৰিছে ৱৰ্থ ইট আছিল কিন্তু বহুত গা বিষাইছে তাৰপিছত পুৰা গা বিষ তাৰপিছত ভাল লাগিছে নে কৰি ভাল লাগিছে পুৰা মানে এনেকুৱা লাগিছে যে পুৰা ৱৰ্কআউটটো গাত লাগিছে এইটো কথা আছে নো পেইন নো গেইন তাকে
আজি যিমান লগ পাইছোঁ আকাশী বাক বহুত দিনৰ পিছত লগ পাইছোঁ লাষ্ট আপুনি আমাৰ ঘৰতে আৰু আজি জিমত লগ পালোঁ চব আজিকালি ফিটনেছ আৰু ন এতিয়া একচুৱেলি ফিটনেছৰ কথা ক'বলৈ মই আজিৰ নহয় মানে গুৱাহাটীৰ আই ৱাজ টকিং এবাউট 1994 মানৰ কথা তেতিয়া আই ৱাজ ষ্টাৰ্টিং কটনত তেতিয়া মানে মালা হাজৰিকা ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ফিটনেছ গুৰু ইন গুৱাহাটী তো আমি যাওঁ জাহুদাৰ ৱাইফ গায়ত্ৰী আমি পাঁচজনী মানে খুব জিম কৰোঁ আৰু তেতিয়া তাৰপিছত আই কণ্টিনিউ গ'ল জিমনেছিয়া আৰু মোৰ ঘৰলৈ য়োগা টিচাৰ আহিছিলে চ' বেলেগৰ কাৰণে ইনথিং হ'লে মোৰ কাৰণে মানে দিছ হেজ বিন এ পাৰ্ট অফ মাই লাইফ তাকে ভাল লাগিল জানি পেলাই আজি লগ পাই বহুত ভাল লাগিল সেইকাৰণে মই ভাবিলোঁ কি ভিউৱাৰ্ছকো দেখাই য়েছ থেংক ইউ ভিউৱাৰ্ছ আজি লগ পাম ওলালোঁ ওলাই দেখিছোঁ কি ৰ'দ পিছে অলপমান ভালেই হৈছে কাৰণ গোটেই ৰাস্তাবোৰত পানী হৈ গৈছে যে বৰষুণৰ কাৰণে অলপমান ৰ'দ দিছে এতিয়া ৰাস্তাবোৰ শুকাব ৰাতিয়ে হ'ল এতিয়া মই ৰাতিৰ ভাত সাজ ৰেডি কৰোঁ ডিনাৰ ৰেডি কৰোঁ আৰু অহাকালি মানে মোৰ আব্বাহঁতক ভাত খাবলৈ মাতিছোঁ ৰাতিকৈ সেইকাৰণে কালিতো খোলা বাৰ দুপৰীয়া অফিচ আছে আৰু কিবা কিবি সৰু সুৰা কাম আছে সেইকাৰণে ভাবিছোঁ অলপমান আজিয়ে আগবঢ়াই থৈ দিওঁ তেতিয়া মানে অফিচৰ পৰা আহি বাকীখিনি কৰিলে হ'ব নহ'লে খুব দৌৰাদৌৰি হয় ন খোলা বাৰে বৰ দিগদাৰী হয় সেইকাৰণে এতিয়া অলপমান আগবঢ়াই থৈ দিম আৰু কালি অফিচৰ পৰা আহি আধা বনাব থাকিব সেইখিনি বনাই ল'ম মই ভাবিছিলোঁ আজি ভাত বনাম আৰু কিবা এটা গ্ৰেভি টাইপ কিবা এটা বনাম কাৰী বা কিবা কিন্তু ফাৰহাদে ক'লে কি সি বোলে নুডলছ খাব সেইকাৰণে নুডলছকে বনাওঁ মোৰ তাত আছিল এটা মই তাত বহুত আগতে কিনি থৈছিলোঁ চুজি হাক্কা নুডল এটা দেখাই দিওঁ বুলি ভাবিছোঁ আপোনালোকক বেছি দাম নলয় 85 ৰুপিজ লয় কিন্তু ইয়াতে ভালখিনি থাকে কিমান গ্ৰামছ থাকে হৈ যায় মানে 4জন মানুহৰ ভালকৈ হৈ যায় গোটেই পেকেটটো দি 4জন বা 5জন মানুহৰ ভালকৈ হৈ যায় আৰু আজি এইটোৱে বনাই পেলাই আপোনালোকক দেখাই আছোঁ নাইট পিন খুলিছে নেক্সট ভিডিঅ'টো তোমাৰ ৰেচিপিটো দিম এইটো ৰেডি এইটো মই বনাইছোঁ এটা চকোলাভা কেক তিৰামিছুৰ বেছটো এয়া লাভাখিনি ওলাই আছে এইটো মই এতিয়া নাকাটো এতিয়া অলপ অলপ লাভাটো ওলাই আছে বহুত হ্যাপি কিয় হ্যাপি জানে মানে এই চকোলাভাৰ কেকটো এনেকুৱা লাভাটো যেতিয়ালৈকে ওলাই নাহে সেই ছেটিছফেকশ্যনটো নাহে কিন্তু আজি ওলাই আহিছে সেইকাৰণে মই বহুত হ্যাপি নক'ব আৰু ইমান যে ভাগৰ লাগিছে আজি ৰাতিপুৱাই যি উঠিছোঁ জিম গ'লোঁ সেই তেতিয়াৰ পৰা দৌৰিয়ে আছোঁ কিবা নহ'লে কিবা কামত আৰু এতিয়া বহুত ভাগৰ লাগিছে মুখ চুখ ধুলোঁ এতিয়া শুওঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ